মুফতি নজরুল ইসলাম এখন চেহারা চাই চাকে ভয় লাগিছে নে এটা সময়ত কৈছিলো মুফতি নজমুল তোমার ঘরত মই যাই আলোচনা করিম আজি দেখাই দিলো না তোমার মাদ্রাসাত মই আহি 2 ঘন্টা বহি আছো কিন্তু তোমার তো সাহস নহল আহি মুক এটা মাত দিবলে ইয়া তোমার আওকাত ইয়া তোমার অস্তিত্ব মনত রাখিব রাইজ এতিয়া কিন্তু মই এটাকে এই ভণ্ড পীর বিলাকৰ মই চৰিত্ৰ উদঙাই দিম মোৰ অসমত সত্য কথাখিনি মুক কিয় কব দিলে এয়া কাৱাডাঙ্গাবাসীৰ ৰাইজৰ ওচৰত মই বিচাৰমান দিন যে এই কলকাতাৰ পৰা ফুৰফুৰা জনপৰি পিছাব বিলাক আহি অসমখন লুটিপুটি খাইছে আজি হেই জুলুঙ্গাৰ মেকুৰী মোৰ মুখেৰে যেহেতুকে ওলাই পৰিব এওঁলোকে চলে বলে কৌশলে মোৰ আলোচনা তেওঁলোকে বন্ধ কৰি দিছে মোক আলোচনা কৰিব নিদিয়ে প্ৰিয় দৰ্শক মই আছো বৰ্তমান মুফতি সাহেবৰ ঘৰত আপুনি দেখা পাইছে আমাৰ আগত বহি আছে মুফতি খায়ৰুল ইছলাম ৰেজভি সাহেব আমি শুনামতে গম পালো আপুনি এটা জলসাত গৈছিলে কাৱাডাঙ্গা এখন জলসা আছিলে সেই জলসাত আপোনাক ওয়াজ কৰিবলৈ দিয়া নাই কিয় কাৰণে দিয়া নাই আপুনি ক'ব আসলতে মাদ্ৰাছাৰ প্ৰেছিডেণ্ট জন মতলেব নাম তেখেতে মোক ফোন কৰিছিল এইটো ফোন নম্বৰ কল হিষ্ট্ৰী মই আপোনালোকে চাব পাৰিব মই আপোনাক স্ক্ৰীনশ্বট বাৰু দি দিম তেখেতে আজি দিনত বহুবাৰ ফোন কৰি মোক দাৱাত দিছে মই ব্যস্ত মানুহ মই আহিব খোজাও নাছিলো মোক বাৰ কৈছে যে আপুনি আহক আনকি মই আহো থাকিতো 5-6 বাৰ মোক ফোন কৰিছে মই আহি পালো আহি পাৰ পিছত মোক তেখেতে বহিব দিলে মই ধুনীয়াকৈ বহিলো মই আলহী বহাৰ পিছত অলপ পিছত তেওঁ আহি মোক ক'লে যে আপুনি বেয়া নাপাব আপোনাক ওয়াজ কৰিব নিদিয়ে মই কলো কিয় তো তেওঁ বিভিন্ন উজুহাত দেখালে তো ইমান উজুহাত তেওঁ যদি দেখায় তেওঁ তো আগতে চিন্তা কৰি মোক দাৱাত দিব লাগিছিল নিশ্চয় ইয়াতে এটা গেম হৈছে গেমটো হল এইটো মাদ্ৰাছা বা ইয়াতে যিজন পিছাব আহে ফুৰফুৰা আৰু ফুৰফুৰা জোনপুৰী এই দুয়োটা সিলসিলা বাতিল হয় আৰু যি কথাষাৰ মই অসমৰ ৰাইজক বহুত দিনৰ পৰা মই তুলি ধৰিছিলো মই কৈছিলো এই সংগ্ৰান্তত কাৱাডাঙ্গা মাদ্ৰাছাৰ হেড মৌলানা মুফতি নজমুল হুছেইনৰ লগত মোৰ বিতৰ্কও হৈছিল এটা সময়ত তো আজি যেতিয়া মোক দাৱাত দিছে মই যেতিয়া আহিলো মই ভাবিলো যেহেতুকে মোৰ লগত বিতৰ্ক হৈছিল মই গৈ তাতে সঁচা কথাখিনি কম পীৰ সাহেবৰ লগত মই বহিম মই ভুল যদি মোক শুধৰণি কৰি দিব আৰু তেওঁলোক যদি ভুল তেওঁলোকে শুধৰণি হৈ ল'ব এইখিনি উদ্দেশ্য লৈ মই আহিছিলো কিন্তু আহাৰ পিছত তেওঁলোকে মোক কথা কব নিদিলে ইয়াৰ কাৰণ হল তেওঁলোকৰ জুলুঙ্গাৰ মেকুৰী ওলাই পৰিব ইমান দিন যে এই কলকাতাৰ পৰা ফুৰফুৰা জনপৰি পিছাব বিলাক আহি অসমখন লুটিপুটি খাইছে আজি হেই জুলুঙ্গাৰ মেকুৰী মোৰ মুখেৰে যেহেতুকে ওলাই পৰিব মুফতি নজরুল ইসলাম এজন দেওবন্দী চিন্তাধাৰাৰ এজন যে মৌলবী এজন ওয়াহাবী চিন্তাধাৰাৰ যে এজন ব্যক্তি এই গোটেইখিনি কথা ৰাইজৰ আগত যেতিয়া মই তুলি ধৰিম ৰাইজে যেতিয়া সঁচা কথাখিনি মানি ল'ব কাৰণে এওঁলোকে চলে বলে কৌশলে মোৰ আলোচনা তেওঁলোকে বন্ধ কৰি দিছে মোক আলোচনা কৰিব নিদিয়ে সেইকাৰণে মই অসমৰ ৰাইজক জনালো খায়ৰুল ইছলাম বিনা দলিলে আজিলৈকে কথা কোৱাও নাই ভৱিষ্যতেও নকয় আৰু খায়ৰুল ইছলাম ভয় খোৱা মানুহ নহয় যদি খায়ৰুল ইছলাম ভয় খালেহেঁতেন তো কাৱাডাঙ্গা হাফিজি মাদ্ৰাছাত মই 1 ঘণ্টা 2 ঘণ্টা বহি নাথাকিলোহেঁতেন আৰু কাৱাডাঙ্গা মাদ্ৰাছাত মই আহিছো মই সত্যৰ হকে যুঁজিব আহিছো যদি মই মিছা মোক মিছা বুলি প্ৰমাণ কৰিব লাগিছিল যদি মই সঁচা মোৰ কথাখিনি কবলৈ সুযোগ দিব লাগিছিল কিন্তু মোৰ এটা বাহাদুৰি আছে মোৰ এটা দম আছে সেই কাৰণে মাদ্ৰাছাত আহি মই কথা কব খুজিছো তেওঁলোকে চূড়ান্ত ভয়াতু হয় তেওঁলোকে দাগাবাজি হয় তেওঁলোকে জালিয়াতি হয় কোরআন হাদিসৰ নামে তেওঁলোকে ভণ্ডামি কৰিছে জালিয়াতি কৰিছে তৰিকতৰ নাম লৈ তেওঁলোকে ভণ্ডামি কৰিছে পীৰ মুৰিদিৰ নাম লৈ তেওঁলোকে বিভিন্ন ভেকু ভাওনা কৰিছে সেই কাৰণে তেওঁলোকে বহিবলে মোৰ লগত তেওঁলোকে সাহস নকৰিলে আৰু মোক কথা কবলৈ নিদিলে নজরুল ইসলাম এখন চেহাৰা চাই চাকে ভয় লাগিছে নে এটা সময়ত কৈছিলো মুফতি নজমুল তোমার ঘরত মই যাই আলোচনা করিম আজি দেখাই দিলো না তোমার মাদ্রাসাত মই আহি 2 ঘন্টা বহি আছো কিন্তু তোমার তো সাহস নহল আহি মুক এটা মাত দিবলে ইয়া তোমার আওকাত ইয়া তোমার অস্তিত্ব মনত ৰাখিব ৰাইজ এতিয়া কিন্তু মই এটাকে এই ভণ্ড পীৰ বিলাকৰ মই চৰিত্ৰ উদঙাই দিম মোৰ অসমত সত্য কথাখিনি মুক কিয় কব দিলে এয়া কাৱাডাঙ্গাবাসীৰ ৰাইজৰ ওচৰত মই বিচাৰঙাবাসীৰ ৰাইজৰ কোনো দুখ নাই
কাৱৰডাঙ্গাবাসী ৰাইজ তেওঁলোক শিক্ষিত সমাজ হয় তেওঁলোকে হয়তো বিষয়বোৰ নাজানে তেওঁলোকৰ দুখ নাই মই কাৱৰডাঙ্গাবাসীক মই বিচাৰ দিলো মুফতি নজমুল সাহেবে যিখিনি 2 নম্বৰী কৰিলে এই 2 নম্বৰী বিচাৰ আপোনালোকে কি কৰিম মই শুনা মতে আপোনাৰ মাজতে এটা ভিডিঅ' ভাইৰেল হৈছিলে আপুনি ফুৰফুৰা চুৰিবক কিবা বিতৰ্কিত কিবা এটা ভিডিঅ' ভাইৰেল হৈছিলে সেই বিষয়ে মই জানা মতে সিহঁতে কিবা একশ্যন ল'ম বুলি ভাবিছিলে গতিকে যাৰ কাৰণে আপোনাক বক্তব্য দিব দিয়া নাই মই ফুৰফুৰা শ্বৰীফৰ বিৰুদ্ধে শ্বৰীফটো মই নকওঁ ফুৰফুৰাৰ বিৰুদ্ধে মই কি কৈছিলো মই কৈতো আৰু লুকাই থকা নাই মইতো কৈ আৰু তেওঁলোকৰ মাদ্ৰাসাত আহি বহিছো তো মই কথাখিনি প্ৰমাণ কৰি দিলো হয় না নিশ্চয় আৰু কথাখিনি প্ৰমাণ কৰিব নোৱাৰিলে মই মাফ খুজিলো হয় আৰু যদি প্ৰমাণ কৰিব পাৰিলেহেঁতেন তো তেওঁলোকে ভণ্ডামিবিলাক বাদ দিব লাগিছিল আৰু মই তেতিয়াও কৈছো আজিও কৈ আছো ফুৰফুৰা যিবিলাক ভাল আছে মোৰ কোনো বিতৰ্ক নাই যিবিলাক ফুৰফুৰাৰ নাম ভণ্ডামি কৰিছে দালালি কৰিছে তেওঁলোক ভৰিৰ তলত মোৰ আজিও কৈ আছো মই এওঁলোকে ভাবিছে যে আপুনি বক্তব্য দিয়ে নিশ্চয় কিবা ফুৰফুৰাৰ না তেওঁলোকে ভাবিছে মই বক্তব্য দিলে তেওঁলোকৰ পেটত লাগ পৰিব তেওঁলোকৰ ভাত বন্ধ হ'ব তেওঁলোকে মৰিদানে তেওঁলোকে থুতু দিব নজমুলৰ চাকৰি যাব এইটোৱে ভাবিছে নিশ্চয় তাৰপিছত যে আপুনি এনেকৈ ঘূৰি আহিলে আপোনাৰ কোনো ধৰণৰ অপমান কৰা হৈছে নেকি নাই মোক কোনো ধৰণৰ অপমান নাই হোৱা মোক সন্মানে তেওঁলোকে কৈছে আপুনি যাক ৱাজ কৰিব নিদিও আমাৰ সন্মানীয় মুফতি মুকিবুৰ ৰহমান সাহেব আছিলে কিন্তু মোৰ কোনো অসন্মানী হোৱা নাই কিন্তু মোৰ যে পাৱাৰ মোৰ যে দম আছে মই যে সঁচা কথা কওঁ এইখিনি আজি মই অসমৰ ৰাইজে গম পালে মই ফুৰফুৰাৰ মাদ্ৰাসাত গৈ মই বহি আছো প্ৰায় 2 ঘণ্টা সময় আচলতে আপুনি ক'ব বিচাৰিছে যে ফুৰফুৰাসকলে কলকাতাৰ পৰা আহি আমাৰ দৰং ডিষ্ট্ৰিক্টত লুটি-পুটি খাই আছে ইয়াতো বাহিৰৰ যিবিলাক জোনপুৰী ফুৰফুৰা এইবিলাকতো বাতিল চিলচিলা হয় এইবিলাক বাতিল চিলচিলা এইটো আহলে সুন্নাত ওয়াল জামাত কেতিয়াবাই 5 বছৰ আগতে তেওঁলোকক বাতিল ঘোষণা কৰি থৈছে এইটো চিৰ সত্য কথা আজিলৈকে কোনো এনেকুৱা ধৰণৰ বক্তব্য দিয়া নাই আপুনি কেনেকৈ ক'লে কোনো এনেকুৱা আপোনালোকে ভিডিঅ'বিলাক চাওক বহুতে দি থৈছে আব্দুল জাহিৰ সিদ্দিকী ফুৰফুৰাৰ পিছ সাহেব আৰু জোনপুৰৰ পিছ সাহেব তেওঁলোকৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া ভৰপূৰ হৈ আছে আমাৰ অসমৰ সুন্নী আলিম গোটেই ফটোৱা দিছে কিয় নিদিব ভিডিঅ'বিলাক আছেতো চেনেলত লাগিলে আপোনাক দি দিম আজিৰ পৰা বহুত বছৰ ধৰি ফুৰফুৰাসকলে এটা ৰাজত্ব কৰি আছে এইটোতো ভুল চিলচিলা ভুল তৰিকা তেওঁলোকে শিকাই আছে মানুহবিলাকক ৱাহাবিজমৰ এটা পাৰ্ট হয় ফুৰফুৰা লাষ্টমতত আপুনি কাৱৰডাঙ্গা ৰাইজ আৰু অসমবাসীৰ লোকে কি সংবাদ দিব অসমবাসী ৰাইজ কাৱৰডাঙ্গাবাসী ৰাইজ আপোনালোকে সঁচা কথাখিনি ওলাক নজমুল সাহেবক মোৰ লগত বহাই দিয়ক দুধ কা দুধ পানী কা পানী হৈ যায়গা এক পৰ্যায়ে আপুনি ফুৰফুৰাৰ লগত চেলেঞ্জ কৰিলে মই চেলেঞ্জটো আগতেও কৰিছো এতিয়াও কৰিছো ফুৰফুৰাৰ যিকোনো পিছাব যিকোনো মৌলবী মোৰ লগত 24 ঘণ্টা কথা পাতিব পাৰে আৰু কথা পাতিম বুলি মই আজি কাৱৰডাঙ্গা মাদ্ৰাসাত আহিছিলো আপোনাক দাওয়াত দি কোনে আনিছিলে মাদ্ৰাসাৰ প্ৰেচিডেণ্ট মতলব মাদ্ৰাসাৰ প্ৰেচিডেণ্ট লাষ্টমত আপোনাক বক্তব্য দিব দিয়া নাই বক্তব্য দিব দিয়া নাই ধন্যবাদ